কেনে লাগি জানা মাত্ৰেই বাচ্চা তেতিয়া কেনে লাগি জানা মাত্ৰেই বাচ্চা চিঞৰি 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 সুধিম জগতত ক'ত 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 আছে মোৰ দেৱতা প্ৰাণৰ বাচ্চা মাতৃ বাচ্চা মাতৃ তুই আজি কিয় এনে আচৰণ পুত্ৰ শ্ৰীদৰে সৰ্বকালৰে পৰা কৰি আছ তোৰ কাৰ্য দিনে প্ৰতিদিনে মাতৃ সেইদৰে কৰিছা তই তোৰ নিজৰ কৰ্তব্য মাতৃ পিতৃৰ কথা ভাবি ভাবি উৎফণ্ড মগজুৰ নালাগে কৰিব কোনো অনিষ্ট সাধন আছিল যি ভাগ্য পথত ঘটি গ'লহি মাথো এক মিঠা স্মৃতি বুলি ভাবি মনত ময়ো কৰি গৈছো জীৱনৰ কৰ্তব্য তয়ো যে ইয়াৰ দহম ব্যতিক্ৰম কিন্তু মাতৃ বাচ্চা মোৰ ভুল ক'ত জননী প্ৰাণৰ বাচ্চা জানি আছো জগতত পিতৃ মোৰ বিকুলৰ বুলি বাচ্চা নাযাবলৈ মন সাক্ষাৎ কৰিবলৈ মোৰ পিতৃ দেৱতা তোক সাক্ষাৎ কৰিবলৈ সত্য ৰক্ষা কৰি গুচি গ'ল তেওঁ মাতৃ আশ্বাস দিছিল মোক পুত্ৰ সন্তানৰ তাকে পালন কৰি গুচি গ'ল তেওঁ তুমি কিয় আছা ৰৈ সিজনাৰ বাবে চাৰাই যদি নাহে বুলি তেওঁ তেনেহ'লে তই কি ক'ব বিচাৰিছ পুত্ৰ নাই জননী মোৰ কথা কোনো অন্যথ নাই কি ক'ব বিচাৰিছ জানো মই মাতৃটোৰ বুজি পাওঁ দৰ্শন মাতৃ সকলোটি বাচ্চা নাই জননী মোৰ কথাত কোনো অন্য অৰ্থ নাই মাত্ৰ বিচাৰিছো মাতৃ পিতৃৰ প্ৰতি থকা মোৰ অকপট ভাল পোৱা তেন্তে তোৰ মুখত দেখিছো কিয় অনিশ্চয়তাৰ ছায়া বেছ এতিয়াই তেন্তে মই বেছ মচি দিওঁ শিৰৰ নিদিবা সন্তাপ মোক বিনা কাৰণত নকৰিবা কটুক গছৰ পিতৃৰ প্ৰতি থকা প্ৰেমক জগতৰ আগত নিথৰুৱা কৰি প্ৰয়োজনত পিতৃ এজনী কৰে আদেশ মহাধ্বংসৰ কাৰ্যত লিপ্ত হ'বলৈ অথবা যদি কয় দিবলৈ মোৰ প্ৰাণ তেন্তে হাঁহি নিজ প্ৰাণ যতনাই দি পিতৃৰ পৰা ল'ম আশীষ নিৰ্মালি ক্ষান্ত হোৱা আচাৰি মই কৰিছো মিলতি চাব বিচৰা নাই তোমাৰ ৰাক্ষসীৰ হত্যাকে তেন্তে শুন পিতৃৰ সৰ্বাত সুধি বাৰে বাৰে কষ্ট নিদিবি মোৰ মনত তোৰ পিতৃয়ে সংসাৰৰ সকলো দায়িত্ব কাম পাতি মাতৃ ভাতৃ সকলোকে একগোট কৰি মহাৰক্ষক ৰূপে নিজকে দিছ
হয় আহিব ক্ষণ হয় পিতা পুত্ৰ হ'ব একেলগ হয় সেই আশাকে বুকুতে বান্ধি হয় কৰি গৈছো জীৱনৰ কৰ্তব্য আৰু হয় তয়ো কৰিছা কৰ্তব্য নিশ্চয় হয় বাছা হয় আজি অগ্নি প্ৰজ্বলিত কৰিবলৈ এডালো কাষ্ঠ নাই হয় ভোজনী কৰিবলৈ এটাও ফল মূল নাই বাৰু বাছা এইসমূহ মই যোগাৰ কৰিম সন্ধ্যা হোৱাৰ আগে আগে পাবিহি তই হয় যা বাছা যা সন্ধ্যা হোৱাৰ আগে আগে পাবিহি তই ভাল জননী যা বাছা